17 ছেপ্টেম্বৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি উজ্জ্বলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কেবাখনো গাঁৱত লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই কেবাটাও ঘৰৰ গৃহপ্ৰৱেশ গৃহ নিৰ্মাণৰ বাবে অনুমোদনৰ লগতে লীলাবাৰী তিনিআলিত স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত বিধায়কগৰাকীৰ লগত উপস্থিত থাকে লখিমপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া জিতু দাস, লখিমপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সেউতি দলে, উজ্জ্বলপুৰ গাঁও পঞ্চায়তৰ সম্পাদক কল্যাণ দত্তকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি পবিত্ৰ বিশ্বকৰ্মা পূজা ৰাতিপুৱাৰ পৰা আমাৰ কেইবাটাও কাৰ্য আছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন, তাৰ লগত সংগতি ৰাখিও আমাৰ দলীয় যথেষ্ট কাৰ্যসূচী আছিলে। ৰাতিপুৱা বৃক্ষৰোপণ কৰিলোঁ, মাজে মাজে এখন দুখনকৈ আজি আমি বিশ্বকৰ্মা পূজাও গৈ আছোঁ। আৰু আৱাজ প্লাছ ঘৰৰ যি নতুনকৈ চেংচন আহিছে তাৰে মই নিজ হাতেৰে 4টা পৰিয়ালক চেংচন লেটাৰ দিলোঁ। আৰু এটা ঘৰ বিভিন্ন অঞ্চলত বিভিন্ন আমাৰ চৰকাৰী পৰ্যায়ৰ বিষয়া বা চৰকাৰী পদবীত থকা ব্যক্তিয়ে গৃহপ্ৰৱেশ বা ফিটা কাটিছে, তাৰে মই এটা ঘৰ অৰ্পণ কৰিলোঁ তেওঁলোকৰ হাতত। আৰু ইয়াৰ উপৰিও এতিয়া আমাৰ বিভিন্ন কাৰ্যসূচী আছে। 2 অক্টোবৰলৈকে এই কাৰ্যসূচীবিলাক চলি থাকিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।